হেল্ল' এভৰিৱান, যিহেতু এতিয়া 1 বাজিবৰ কাৰণে হ'ল, মই পথাৰলৈ বুলি আহিছিলোঁ আজি পেহীহঁতৰ ধান দাবৰ কাৰণে। যিহেতু আজি সিহঁতৰ লাষ্ট দিন বুলি, লাষ্ট পথাৰ আজি শেষ হ'ব বুলি কৈছে আৰু আজি মই আহিছোঁ যে সেইকাৰণে মই অহা কাৰণে সোনকালে শেষ হ'ব আৰু দেই। এয়া মই একেবাৰে পানী জাকটো লৈ আহিছোঁ। এতিয়া ঘৰলৈ বুলি ঘূৰি আহিছোঁ, আকৌ আহিম ভাত খাবৰ কাৰণে বুলি আহিছোঁ আৰু ধুনীয়াকৈ আকৌ আহিম আৰু কাটিবৰ কাৰণে। যদি ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, ভালকৈ কৰা মেলা নহ'লে। ৰূপটো আজি দেখিছে নহয় মোৰ কেনেকুৱা হৈ আছে, লাগিছেনে মই একদম ধান কটা দাৱনী নিচিনাকৈ আজি মোক। আমি ধান কটাৰ সময়তে গোটেইখিনিয়ে বহি পিনে ধুনীয়াকৈ টেঙা খাই আছোঁ। এইফালে চব মই গোটেইখিনিকে দেখাই দিছোঁ দেই। একো নহয়, আমাৰ আকৌ এইখিনি গোটেইখিনিয়ে ভিডিঅ' ক্লাবৰ কাৰণে আমাৰ দেখি মানে এইফালে আমাৰ পোৱালীকেইজনী দেখিলোঁ দেখাই দিওঁ খাই গৈ দিবি এইকেইটা আমাৰ বহুতৰ ল'ৰা ছোৱালীকেইটা। এইয়া আৰু ধুনীয়াকৈ মই এতিয়ালৈকে খাব পৰাই নাই। মেখেলাটো সোমাই গৈছে মই ফুটিয়া ফুটিয়া খাইছোঁ, সময় নাই যে সেইকাৰণে চকুলে মানে খোৱা নাই আৰু। এইখিনি পথাৰ অলপ আছে আৰু এতিয়া কাটি পিনে হৈ যাব আৰু। এই আমাৰ দাৱনীকেইজনী পাছপিনেহে দেখাই দিছোঁ আৰু মুখখন বুলি দেখাই দিয়া নাই আৰু সিহঁতক, যিহেতু সিহঁতি উঠিবৰ কাৰণে কেমেৰা আগত বোলে বৰ লাজ কৰে, সেই গতিকে দেখাই দিয়া নাই আৰু মই। কোনফালৰ পৰা যাম?